গেৰুকামুখৰ নদী বান্ধৰ গাৰ্ডৱাল খহিল আন্দোলন স্থগিত হোৱাৰ সুযোগ লৈছে NSPCয়ে NSPCৰ ব্যৰ্থচাৰ বহু বিতৰ্কিত গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ হৈছে COVID-19ৰ পৰিপ্ৰেক্ষিতত আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহু নেতা কাৰাগাৰৰ ভিতৰত থকাৰ বাবে নদীবান্ধ বিৰোধী আন্দোলনটো যোৱা কিছুদিন ধৰি স্থগিত হৈ পৰিছে আৰু ইয়াৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে NSPCয়ে অসমৰ ৰাইজৰ আৰু দল সংগঠনৰ তীব্ৰ বিৰোধিতাৰ সত্ত্বেও NSPCয়ে নিৰ্মাণ কৰি গৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিশেষজ্ঞৰ প্ৰতিবেদনকো আওকাণ কৰিলে NSPC কৰ্তৃপক্ষই তেওঁলোক যেন আকুৰগোজ চৰকাৰো আকুৰগোজ নদীবান্ধ বনাবই কিন্তু এতিয়া কথাটো হৈছে বাৰিষা পুনৰ আহিল আৰু এই বাৰিষাৰ সময়তেই নদীবান্ধৰ গাৰ্ডৱালখন খহি পৰিল সৰু অসম ছাত্ৰ সন্থা আৰু প্ৰাক্তন ছাত্ৰ নেতাৰ এটা দলে নদীবান্ধৰ নিৰ্মাণস্থলী ভ্ৰমণ কৰিবলৈ গৈ এই কথা লক্ষ্য কৰে এখন গাৰ্ডৱালৰ বয়স 8 বছৰ 8 বছৰৰ পিছত গাৰ্ডৱালখন ভাঙি পেলাব লাগে বা নিজে ভাঙি পৰে কিন্তু NSPCৰ এই নদীবান্ধত যিখন গাৰ্ডৱাল আছে সেইখন 16 বছৰ হ'ল এনেদৰে বিপদসংকুলভাৱে কাম আৰম্ভ কৰিছে NSPCয়ে আমি দেখিছোঁ যে NSPCয়ে যিবিলাক নিৰ্মাণৰ কাম কৰি আছে সেই নিৰ্মাণৰ কামত কোনো কাৰণেৰে এই সোৱণশিৰি নদীৰ যিটো শক্তিৰ গতিটো কেতিয়াও ৰোধ কৰিব নোৱাৰে তেওঁলোকে যে মিথ্যাচাৰী আশ্ৰয় লৈছে এইটো প্ৰমাণ হৈ গ'ল কাৰণ এইখন তেওঁলোকৰ তাৰ আয়ু কৈছে 8 বছৰ 8 বছৰত যদি হৈছে এইটো 8 বছৰৰ কেতিয়াবা ইহঁতে প্ৰিকশ্যনৰ কাম আৰম্ভ কৰিব লাগিছিল তেওঁলোকে 16 বছৰলৈকে এখন ৰখাই থ'লে আৰু যাৰ কাৰণে এইটো ইতিমধ্যে কহি পেলাই এইটো নদীত জাজ গৈছে নদীবান্ধৰ নিৰ্মাণস্থলীৰ মাটি অতি কোমল আৰু ইয়াৰ বাবেই এই বান্ধটো অতি বিপদজনক বুলি পূৰ্বৰ পৰা কৈ অহা হৈছে কিন্তু ইয়ালৈ কাণ সাৰ নাই NSPC কৰ্তৃপক্ষ আৰু চৰকাৰৰো নদীবান্ধৰ নিৰ্মাণস্থলীৰ তীব্ৰ খহনীয়া আৰু ভূমিস্খলনৰ ভৱিষ্যতবাণী বিশেষজ্ঞ আৰু অঞ্চলবাসীয়ে বহুবাৰ কৰিছে এই বিষয়টোক লৈও আছুৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰে গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাৰ্ডৱাল ভাঙি পৰাৰ বিষয়টোক লৈ আমচুৱেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিদৰে নদী বান্ধটোৰ গাৰ্ডৱাল ভাঙিবলৈ পাৰে সেই সম্পৰ্কত NSPC কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ আমচুৱে দাবী জনাইছে আমচুৰ উপদেষ্টা আজিজুৰ ৰহমান সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰু কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদে এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি হোৱা তীব্ৰ আন্দোলনক চৰকাৰে গুৰুত্ব নিদিয়া বিষয়টোকো সমালোচনা কৰে আমচুৱে হঠাৎ 4-5 দিনৰ বৰষুণতে গাৰ্ড ৱালটো ভাঙি পৰাটো অতিকে দুৰ্ভাগ্যজনক কথা এই জলবিদ্যুৎ প্ৰকল্পটো যদি নিৰ্মাণ হৈ যায় সেই নামনি অসমৰ জনগণৰ বৃহৎ ভয়ংকৰ দিশত ক্ষতি হ'ব আমি চৰকাৰলৈ দাবী জনাইছোঁ চৰকাৰে হঠকাৰী সিদ্ধান্ত পৰিত্যাগ কৰক NSPCৰ সমস্ত নিৰ্মাণ কাৰ্য স্থগিত ৰাখক আৰু দল সংগঠনৰ লগত সৰ্বসন্মত সিদ্ধান্ত অনুযায়ী NSPCৰ কাম কৰক ভিডিঅ' জাৰ্নেলিষ্ট শিৰোমণিৰ সৈতে ধেমাজিৰ পৰা ৰাজীৱ দেউৰী প্ৰাগ নিউজ